অসমত প্ৰকাশিত গুণোৎসৱৰ নামত মন্দিয়াত শিক্ষা বিভাগৰ আজব কাণ্ড, শিক্ষকৰ ভূমিকাত চকীদাৰ, বৰপেটাত ক্ষুব্ধ অভিভাৱক শীৰ্ষক বাতৰিটো সম্পৰ্কে আলোচনা কৰিবলৈ সুযোগ দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। মাননীয় অধ্যক্ষ মহোদয়, এই বাতৰিটোত মুঠতে তিনিটা কথা আছে। এটা হ'ল যে 4-5-6 জানুৱাৰীত গুণোৎসৱ, ইফালে মন্দিয়া গাৰ্লছ হাইস্কুলৰ পৰা চকীদাৰ আৰু অন্যান্য কৰ্মচাৰী সহ শিক্ষক আটাইখিনিকে 16জনকে বেলেগ স্কুলত তেওঁলোকে দায়িত্ব দিলে। মন্দিয়া গাৰ্লছ হাইস্কুলত 411গৰাকী ছাত্ৰী আছে। এই 4-5-6 তাৰিখে কোন শিক্ষকে মন্দিয়া গাৰ্লছ হাইস্কুলত পাঠদান কৰিব? এনেকুৱা অবিবেচকী কাণ্ড কোনজন অতিৰিক্ত জিলা উপায়ুক্তই কৰিলে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা হ'ব লাগে। মেঘা মন্ত্ৰীৰ পৰা স্পষ্টীকৰণ বিচাৰিছোঁ যে বিকল্প ব্যৱস্থা কি কৰা হৈছিলে মন্দিয়া গাৰ্লছ হাইস্কুলত ফৰ ইম্পাৰ্টিং এডুকেশ্যন টিচিং। 2 নম্বৰ কথাটো আছে যে এইবাৰ গুণোৎসৱত বাগবৰ সমষ্টিৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, গৰলা হাইস্কুল আৰু সত্ৰকণৰা চাচৰা হাইস্কুলত চকীদাৰক বেষ্ট টেষ্ট পিন্ধাই নিৰীক্ষকৰ দায়িত্ব দিলে। কিয় দিব লগা হ'ল? বৰপেটা জিলাত কি শিক্ষক নাছিলেন? 3 নম্বৰ কথাটো হ'ল যে বৰপেটা বাগবৰ চেঙাৰ দৰে সমষ্টিত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নাই। মাননীয় অধ্যক্ষ মহোদয়, সিদিনা মন্ত্ৰী মহোদয়ক মই উষ্মাৰে 2টামান কথা কৈছিলোঁ। মন্ত্ৰী মহোদয়ে বোধহয় বেয়া পাইছে। আজি মই কিহৰ কাৰণে উষ্মা হ'ল মই মন্ত্ৰী মহোদয়ে ধুনীয়াকৈ কয় বৰপেটা আয়ুক্তই ৰেচনেলাইজ কৰিছে, বাট হোৱাট ইজ হেপেনিং মই মন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। আজি চাওক, আপোনাৰ মই কেইখনমান স্কুলৰ নাম ক'ম। মেডিকটাৰী হাইস্কুল 5টা ক্লাছ, এনৰলমেণ্ট 438, শিক্ষক মাত্ৰ 2জন। 219জন ছাত্ৰৰ বিপৰীতে এজন শিক্ষক, তাকো হাইস্কুলত। BS কদমতলা হাইস্কুল 12টা ক্লাছ, ছাত্ৰ হ'ল 1180, ছাত্ৰ আৰু শিক্ষকৰ অনুপাত 79। ঠিক তেনেকৈ ইউনাইটেড হাইস্কুল 10টা ক্লাছ, 964 ছাত্ৰ, শিক্ষক হ'ল 12জন, শিক্ষক ছাত্ৰৰ অনুপাত 80। আনফালেদি মাননীয় অধ্যক্ষ মহোদয়, আনফালেদি একে বৰপেটা জিলাতে জিলাভিত্তিকটো ডিচিৰ পাৱাৰ আছে ৰেচনেলাইজ কৰাৰ কাৰণে। আনফালেদি আদৰ্শ হাইস্কুল 5টা ক্লাছ, এনৰলমেণ্ট হ'ল 38 আৰু টিচাৰ আছে 9জন, ছাত্ৰ আৰু শিক্ষকৰ অনুপাত 4। উত্তৰ বজালী হাইস্কুল 5টা ক্লাছ, 14জন শিক্ষক আৰু ছাত্ৰ হ'ল মাত্ৰ 67, টিচাৰ ষ্টুডেণ্ট ৰেচিঅ' 5। তেনেকৈ আপোনাৰ গণকপুখুৰী হাইস্কুল 5টা ক্লাছ, 20জন শিক্ষক, টিচাৰ ষ্টুডেণ্ট ৰেচিঅ' 7। Market ups and downs bothering you? Start trading in futures and options today. 5টা ক্লাছ, 20জন শিক্ষক, টিচাৰ ষ্টুডেণ্ট ৰেচিঅ' 7। এইটো হ'ল হাইস্কুলৰ কথা। এতিয়া জিলাখনৰ ভিতৰত নিশ্চয় এইখিনি তেওঁলোকে কৰিব পাৰিলেহেঁতেন, নকৰিলে। সমষ্টিৰ ভিতৰতো কৰা নাই। কোনোবা এটা সমষ্টিত, মোৰ সমষ্টিত কোনোবা স্কুলত বেছি শিক্ষক আছে, কোনোবাত কম আছে, এটলিষ্ট সমষ্টিৰ ভিতৰতো কৰিব পাৰিব লাগে। মাননীয় অধ্যক্ষ মহোদয়, চেঙা 3খন স্কুলৰ নাম কৈছোঁ মই। 194 পূব চটলা LP স্কুল, 132জন ছাত্ৰ আৰু শিক্ষক 3জন, PT ৰেচিঅ' হ'ল 44। খোলাবান্ধা উত্তৰচৰ নাম্বাৰ 1 নম্বৰ LP স্কুল, টিচাৰ ষ্টুডেণ্ট ৰেচিঅ' 55। চিকাৰীপাৰা LP স্কুল, টিচাৰ ষ্টুডেণ্ট ৰেচিঅ' 54। আনফালেদি একে চেঙা সমষ্টিতে যাওক, বেলেগ সমষ্টিৰ পৰা আনিবই নালাগে। বহৰী বাউচ MB স্কুল
টিচার ইস টু বয়েজ এমবি স্কুল টিচার স্টুডেন্ট রেশিও অনলি 1.45 অর্থাৎ 1.5 জন ছাত্ৰৰ বিপৰীতে এজন শিক্ষক টোটাল এনৰোলমেন্ট 16 জন ছাত্র টিচার আছে 11 জন ইয়াৰ পৰা আপোনাৰ এই স্কুল কেইখনত লৈ যাব নোৱাৰিলেহেঁতেন কি অসুবিধা চেঙা পশ্চিমপাৰা এলপি স্কুল এনৰোলমেন্ট 59 স্যার গুৰুত্বপূৰ্ণ কথা আজি বহুত আছে শিক্ষাটোৰ বিষয়ে আপুনি ক'লে আমি খালি কথা ক'লো সময় 5 মিনিট মই কি কৰিম স্যার প্লিজ প্লিজ স্যার 1 মিনিটত কৈ দিও ঠিক তেনেদৰে আগদিয়া পাথাৰ এলপি স্কুল 37 জন ছাত্ৰ 4 জন টিচাৰ পিটি ৰেচিঅ হ'ল 9.25 এনেদৰে ক'বলৈ গ'লে মোৰ সমষ্টিটো চাওক আপুনি 1000 নম্বৰ গৰিয়ালমাৰী এলপি স্কুল 56 ষ্টুডেণ্ট অনলি সিঙ্গল টিচাৰ 33 খন সিঙ্গল টিচাৰ স্কুল মোৰ সমষ্টিত আছে বুলি আপুনি উত্তৰ দিছে আনফালেদি চাওক 699 পাকা কেতেকি এলপি স্কুল 7 জন ছাত্র 3 জন টিচার 635 কাশিটারি এলপি স্কুল 5 জন ছাত্র 3 জন টিচার হোয়াট ইজ হ্যাপেনিং অনারেবল স্পিকার স্যার নাও থ্যাংক ইউ প্লিজ কমপ্লিট 2 মিনিট স্যার প্লিজ না এতিয়া কথা ডিসকাশন নহয় আপুনি মহোদয় ৰেজ কৰিলে মন্ত্ৰী মহোদয় দিব যিটো কয় ৰেচনেলাইজেশ্যন কৰি অনাৰেবল মিনিষ্টাৰ they are not doing it আৰু they are not ৰেকৰ্ডত doing নাযাব it হৈছে DC ADC DO না এতিয়া আপোনাৰ ৰেকৰ্ডত নাযাব অনাৰেবল তেতিয়াহ'লে আমাৰ দেশখন বহুত আগবাঢ়ি গ'ল ৰেকৰ্ডত নাযাব মহোদয় আপুনি ইয়াৰ পৰা অৰ্ডাৰ দিয়ে they are not doing anything অনাৰেবল মিনিষ্টাৰ জনকল্যাণ আৰু ৰেকৰ্ডত নাযায় আৰু অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় ৰুল 54 অধীনত মূল বিষয়টো হল গুণোৎসৱ গুণোৎসৱত পাঠদান কৰা নহয় গুণোৎসৱ হল এক পৰীক্ষা প্লিজ ডোন্ট ইন্টারাপ্ট স্কুলত ডোন্ট ইন্টারাপ্ট আপোনাৰ কিবাটো ৰিপ্লাই দি আছে মন্ত্ৰীয়ে প্লিজ অনাৰেবল মেম্বাৰ না এটা ৰেকৰ্ডত নাযাব না ৰেকৰ্ডত নাযাব না আপোনাৰ ৰিপ্লাই লাগে না নালাগে না যদি ৰিপ্লাই নালাগে নেক্সট আইটেমত আন না ৰিপ্লাই যদি নালাগে নেক্সট আইটেম আই অনাৰেবল মেম্বাৰ আপুনি যদি প্ৰশ্নও জানে উত্তৰো জানে তেনেহলে প্ৰশ্নটো উত্থাপন কৰিবই নালাগে প্ৰশ্নটো যেতিয়া উত্থাপন কৰিছে মোক কথাকেইটা কোৱাৰ সুযোগটো দিয়ক তো গুণোৎসৱত আমি এক্সটাৰ্নেল ইভালুৱেটৰ লিয়াইশ্যন অফিচাৰ নোডেল অফিচাৰ এইখিনি নিযুক্তি দিয়াৰ উপৰিও ইনভিজিলেটৰ বা নিৰীক্ষকৰ নিযুক্তি দিয়া হয় আৰু এই নিৰীক্ষক বিদ্যালয়ৰ শিক্ষকসকলক দিয়া নহয় একোটা ক্লাষ্টাৰ কৰি শিক্ষকসকলক সাফল কৰা হয় অৰ্থাৎ এই স্কুলৰ শিক্ষক বি স্কুলত ইনভিজিলেটৰ হিচাপে যায় বি স্কুলৰ শিক্ষক অন্য কোনোবা লটাৰী যোগে য'ত পৰে তাতে যায় এই সাফলিংখিনি কৰাৰ কাৰণে ডাটাবেছটো আমি সিস্টেমৰ পৰা লওঁ ডাটাবেছটো লওঁতে তাতে 4 জন চকীদাৰৰ নামো ডাটাবেছত আহি গ'ল আহি যোৱাৰ কাৰণে এইটো মেচিনে ৰিসাফল কৰিলে তেওঁলোকৰ ডিউটি ওলালে তৎমুহূৰ্ততে কথাটো ধৰা পৰিল আৰু ধৰা পৰি এইটো শুধৰণিও কৰা হ'ল আৰু আমি আজি বিভাগৰ ফালৰ পৰা স্পষ্ট কৰি দিব বিচাৰো যে কোনো চকীদাৰক কোনো বিদ্যালয়ত গুণোৎসৱৰ ইনভিজিলেটৰৰ দায়িত্ব দিয়া হোৱা নাই তালিকা এখন ওলাইছিল হেতু ৰং ডাটাবেছৰ পৰা ৰং তথ্য আহাৰ কাৰণে ওলাইছিল আৰু সেই তথ্য আমি লগে লগে শুধৰণি আমি কৰি পেলাইছো প্লিজ দ্বিতীয় কথাটো হল অধ্যক্ষ মহোদয় তেখেতে যিখিনি পিটিআৰৰ কথা উল্লেখ কৰিছে যে আমি একোখন ৰেচনেলাইজেশ্যনৰ এটা গাইডলাইন আমি প্ৰস্তুত কৰিছিলো যে জিলাখনৰ ভিতৰতে বেছি শিক্ষক থকা ঠাইৰ পৰা আমি কম শিক্ষক থকা ঠাইলৈ শিক্ষক লৈ যাব লাগে এতিয়া শিক্ষক বুলি কওঁতে তাতে টিউটৰ সকলো অন্তৰ্ভুক্ত হৈ যায় টিউটৰ সকল তেওঁলোকে 10,400 টকাৰ মাননি পায় দূৰত গৈ তেওঁলোকৰ কাৰণে কাম কৰাটো অসুবিধা গতিকে আমি এটা নতুন বিধি আনি আছো যে আমি টিউটৰ সকলক স্থানান্তৰিত নকৰো টিউটৰ সকল য'ত আছে তাতেই থাকিব দ্বিতীয় এটা সিদ্ধান্ত হ'ল যে আমি জিলা ভিত্তিক ৰেচনেলাইজেশ্যন কৰিবলৈ যাওঁতে
আমি প্ৰায় জিলাখন বহুত ডাঙৰ হয় সেইকাৰণে এতিয়া আমি প্ৰথম পৰ্যায়ত ক্লাষ্টাৰ ভিত্তিক ৰেচনেলাইজেশ্যন বাধ্যতামূলকভাৱে হ'ব ক্লাষ্টাৰ ভিত্তিক ৰেচনেলাইজেশ্যনৰ জৰিয়তে ক্লাষ্টাৰটোৰ সকলো বিদ্যালয়ৰ পিটিআৰ সমস্যা যদি সমাধান নহয় তেতিয়া আমি ব্লক লেভেল ৰেচনেলাইজেশ্যনলৈ যাম যদি ব্লকৰ ভিতৰত সমাধান নহয় তেতিয়া হলেহে ডিস্ট্ৰিক্ট লেভেলত যাম নহলে ডিস্ট্ৰিক্টৰ নামত মানুহে দুৰ্গম অঞ্চলৰ পৰা সুগম অঞ্চললৈ ওলাই অহাৰ এটা সুযোগ বিচাৰে আৰু সুগম অঞ্চলত যিসকল শিক্ষক নিয়োজিত হৈ আছে তেওঁলোকে আন কোনো দুৰ্গম অঞ্চলত যাব নিবিচাৰে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি থৈছে আমি সোনকালে এক বিধি আনিম যাতে সকলো শিক্ষক কৰ্মচাৰীৰ কাৰণে তেওঁলোকৰ চাকৰি কালত এটা নিৰ্দিষ্ট সময় তেওঁলোকে দুৰ্গম অঞ্চলতো সেৱা আগবঢ়াব লাগিব যাতে চৰ অঞ্চলৰ নিচিনা পাৰ্বত্য অঞ্চলৰ নিচিনা আমাৰ দুৰ্গম অঞ্চলবিলাক এই সেৱাৰ পৰা তেওঁলোক যাতে বঞ্চিত নহয় তাৰ কাৰণে আমি নিৰ্দিষ্টভাৱে আমি ব্যৱস্থা গ্ৰহণ কৰিম পুনৰবাৰ মই সদনক জনাও যে গুণোৎসৱৰ সময়ত কোনো চকীদাৰক কতো ইনভিজিলেটৰৰ দায়িত্ব দিয়া হোৱা নাছিল ডাটাবেছৰ ভুলৰ কাৰণে 4জন চকীদাৰৰ নাম ইনভিজিলেটৰৰ তালিকাত ওলাইছিল আৰু সেইটো তৎকালে শুধৰণি কৰা হয় ধন্যবাদ